ৰাজীৱ শদিয়া ককাইদেউ মৃত্যু হ'বহে পালে। ৰাজীৱ শদিয়া ককাইদেউৰ পৰা লাখ লাখ টকা মাৰি ল'লে। ৰাজীৱ শদিয়া ককাইদেউ যোনখন চিতা, সেই চিতাখনো জুইকুৰা নুমুৱাই নাই। নুমুৱাৰ পাছতেই লাখ লাখ টকা ৰাজীৱ শদিয়াৰ পৰা মাৰি ল'লে। দুখ পাইছোঁ, বহুত মনটো বেয়া লাগিছে। মানুহজন মৃত্যু হ'বলৈহে বাট চালে, লাখ লাখ টকা মাৰিয়ে ল'লে। আজি ৰাজীৱ শদিয়া ককাইদেউ পত্নী মোৰ বৌ, সেই বৌ চকুত চকুলো শেষ হোৱাই নাই, কিন্তু ৰাজীৱ শদিয়া ককাইদেউৰ পৰা লাখ লাখ টকা মাৰিয়ে ল'লে। মই কৈ দিম, এই ভিডিঅ'টোতে মই কৈ দিম কোনে কোনে ৰাজীৱ শদিয়া ককাইদেউৰ পৰা লাখ লাখ টকা মাৰি লৈছে। মই কৈ দিম। আচলতে মই যি কওঁ অপেন কওঁ, মই কৈ দিছোঁ, মই যি কওঁ অপেন কওঁ। মই কালৈকো ভয় কৰা বেধেও নহয়। খালি এইটো কাৰণে বেয়া লাগিছে, ৰাজীৱ শদিয়া ককাইদেউৰ পৰা লাখ লাখ টকা কিয় মাৰিব? মানুহজন মৃত্যু হ'বলৈ বাট চালে, লাখ লাখ টকা মাৰি লৈছে। হে, মৰি যোৱা মানুহজনৰ পৰাও লাখ লাখ টকা ল'বৰ কাৰণে অলপো মনটোত বেয়া লগা নাই। আজি মানুহৰ মানসিকতা এনেকুৱা, বিতৰ্কতা কৰিছে, ছ'চিয়েল মিডিয়াত ভিডিঅ'টো আপলোড কৰিছে, আৰু সেই ছ'চিয়েল মিডিয়াত আপলোড কৰি লাখ লাখ টকা ৰাজীৱ শদিয়া ককাইদেউ ভাগৰ ভিডিঅ'সমূহ আপলোড কৰি ছ'চিয়েল মিডিয়াৰ পৰা লাখ লাখ টকা মানি আৰ্নিং কৰি আছে। হয়নে নহয় কথাটো কওক আপোনালোকে। আজি ৰাজীৱ শদিয়া ককাইদেউক চিনি নাপাওঁ বুলি কৈ আছে, মৃত্যুৰ পাছতহে চিনি পাওঁ বুলি কৈ আছে। হয়নে নহয় কওক। আৰু সেই চিনি নোপোৱা মানুহজনৰ ভিডিঅ'সমূহ, ৰাজীৱ শদিয়া ককাইদেউ ভাগৰ ভিডিঅ'সমূহ লৈ লৈ ছ'চিয়েল মিডিয়াত আপলোড কৰি কৰি লাখ লাখ টকা মানি আৰ্নিং কৰি আছে। হয়তো আপোনালোকে গমেই পায়, ছ'চিয়েল মিডিয়াত যোনসকলে ভিডিঅ' দিয়ে, তাত যিমানে ভিউজ আহিব সিমানে পইচা পাব, আৰু তাকেই কৰি আছে সেই ৰাজীৱ শদিয়া ককাইদেউ মৃত্যু হ'বলৈহে বাট চালে। মৰা মানুহ এজনৰ পৰা, মৃত্যু হোৱা মানুহ এজনৰ পৰাও লাখ লাখ টকা ল'বৰ কাৰণে কুণ্ঠাবোধ কৰা নাই। সঁচাকৈ দেই, মানুহৰ মানসিকতাটো চাওকচোন আপোনালোকে। ৰাজীৱ শদিয়া ককাইদেউ যি চিতা জুই জ্বলি আছে, নুমুৱাই নাই, কিন্তু সেই মানুহজনৰ পৰা লাখ লাখ টকা ল'বৰ কাৰণে বেয়া লগা নাই। আচলতে মই আপোনালোকক কথাটো বুজাই দিছোঁ, ৰাজীৱ শদিয়া ককাইদেৱে নিজ হাতেৰে ঘটা ধন সেইবিলাক মানে মৰা নাই। মই ক'ব বিচাৰিছোঁ, ৰাজীৱ শদিয়া ককাইদেউৰ নামত ভিডিঅ' বনাই বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰি কৰি, ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ লগে লগে ৰাইজে চাইছে, আৰু ৰাইজে চাই পইচা লাখ লাখ টকা পাইছে ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰজনে। কিন্তু আজিলৈকে আপোনালোকে বিশ্বাস কৰক, আজিলৈকে মই ৰাজীৱ শদিয়া ককাইদেউ ভাগৰ ভিডিঅ' এটা মই লৈ আনি আপলোড কৰা নাই। আকৌ আপোনালোকে মোৰ ভিডিঅ' চাব পাৰে, কিন্তু যি কৈছোঁ মই নিজে দুখ প্ৰকাশ কৰিছোঁ, নিজৰ মুখে কৈছোঁ। কিন্তু আপোনালোকৰ দৰে ৰাজীৱ শদিয়া ককাইদেউ ভাগৰ ভিডিঅ'সমূহ লৈ লৈ লাখ লাখ টকা মই মৰা নাই। আকৌ সঁচা এটা কৈছোঁ, মই মৰা নাই, আৰু এইটো বহুত বেয়া কথা। সেই তেতিয়াতে কি আপোনালোকে শুই আছিলে? হে, মানুহজন এতিয়া মৃত্যু হৈ গ'ল, এতিয়া সকলোৱে চিনি পাইছে, কিন্তু আগত আপোনালোকে কি কৰিছিলে? আগত ৰাজীৱ শদিয়া ককাইদেউ ভাগৰ ভিডিঅ'সমূহ আপলোড কৰিব লাগিছিল। হে, আগত কিয় নকৰিলে? এতিয়া সেই মানুহজনৰ ভিডিঅ'সমূহ লৈ লৈ লাখ লাখ টকা ইনকাম কৰি আছ। তহঁতি চাল্লা, ক'লে লাজ পাবি, ক'লে লাজ পাবি। আজি ৰাজীৱ শদিয়া ককাইদেউ মৃত্যু হ'বলৈহে চালে, লাখ লাখ টকা মাৰিবলৈ চেষ্টা কৰি আছ। তহঁতি মাৰি আছে, মাৰিলে, মই ক'লে মাৰিলে, মই কৈ দিছোঁ। সঁচাকৈ ৰাইজসকলে নাজানে, বিতৰ্কতা হ'লে খুব ভাল পায়। এতিয়া এইটো ভিডিঅ' মই বনাইছোঁ নহয়, স্পষ্টকৈ কথাখিনি কৈ দিছোঁ খোলাখুলিকৈ, যেন ৰাজীৱ শদিয়া ককাইদেউৰ পৰা লাখ লাখ টকা যে মাৰিছে এই ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰসকলে, মই যেন স্পষ্টকৈ কৈ দিছোঁ। মোক আহি এতিয়া গালি পাৰিবহি, মোক এতিয়া গালি পাৰিব। আৰে বাবা, গালি পাৰিলেও মই টেনশ্যন নলওঁ, মই যি কওঁ তাক অপেন ক'ম। সঁচা কথা কৈছোঁ, ৰাজীৱ শদিয়া ককাইদেউ মৃত্যু হ'বলৈহে বাট চালি তহঁতি। তাৰমানে ৰাজীৱ শদিয়া ককাইদেউ ভাগৰ ভিডিঅ'বোৰ ডাউনলোড কৰি তাৰমানে ছ'চিয়েল মিডিয়াত নিজৰ প্লেটফৰ্মত দিবৰ কাৰণে একদম পূৰা হেতাব লাগিলি। আগতে কি কৰি আছিল তহঁতি? হে, আগতে যদি এনেকৈ তহঁতি ছ'চিয়েল মিডিয়াত দিলিহেঁতেন ৰাজীৱ শদিয়া ককাইদেউ ভাগৰ ভিডিঅ'সমূহ, গীত মাতসমূহ, আজি এইটো পৰিস্থিতিৰ সৃষ্টি নহয়। আজি জুবিন দাই ৰাজীৱ শদিয়া ককাইদেউক চিনি নাপাওঁ বুলি কৈছে,
আৰু তাক লৈ আপোনালোকে বিতৰ্ক কৰি আছে। মানুহ এজনক চিনি নাপাবও পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়, বা আগত গীত মাত একেলগতে কৰিছিল আৰু পাহৰিব পাৰে। কাৰণ কেলৈ জুবিন দাৰ ঘৰলৈ কিমান মানুহ গৈ থাকে, জুবিন দাই কাক মনত ৰাখিব, ইমান মনত ৰাখিব নোৱাৰিও পাৰে, কিন্তু শিল্পী হিচাপে ৰাজীৱ ভূঞা ককাইদেউক মনত ৰখাটো উচিত আছিল, কিন্তু পাহৰি গ'ল। খালি এইটো কথা যেন জুবিন দাই মদ্যপান সেৱন কৰি মুখত যি আহে তাকে কৈ দিয়ে, কিন্তু সেই বুলিয়ে ইমান বিতৰ্ক সৃষ্টি কৰিব নালাগে। আৰু যোনসকলে জুবিন দাৰ কথা বেয়া বেয়া কৈ আছে, সেই কেইজনে আগত যাব জুবিন দাৰ ভৰিত পৰিবলৈ, সঁচা কৈছোঁ মই। আৰু মোৰ আটাইতকৈ বেছি বেয়া লাগিছে ৰাজীৱ শইকীয়া ককাইদেউ মৃত্যু হ'বলৈ বাট চালে। লাখ লাখ টকা ৰাজীৱ শইকীয়া ককাইদেউৰ নামত লাখ লাখ টকা ল'বলৈ লাজ লগা নাই তহঁতৰ? আগতে ভাইৰেল কৰিব লাগিছিলে ভিডিঅ'সমূহ, শুই আছিলি, এতিয়া মানুহজন মৃত্যু হ'বলৈ বাট চালি। সঁচাকৈ দেই, একদম কথাবিলাক আপোনালোকে বুজিবলৈ চেষ্টা কৰক। মই অপেন কৰি দিছোঁ, অপেন কৰি দিছোঁ। ৰাজীৱ শইকীয়া ককাইদেউক যদি মৃত্যু নোহোৱা আগত যদি এনেকৈ ভাইৰেল কৰিল হয়, এনেকৈ ভিডিঅ'সমূহ লৈ লৈ যদি ছ'চিয়েল মিডিয়াত দিলে হয়, তেতিয়া ৰাজীৱ শইকীয়া ককাইদেউক প্ৰত্যেকজন লোকে চিনি পালে হয়। এতিয়া পইচা ঘটি আছ, ছ'চিয়েল মিডিয়াত ভিডিঅ' দি পইচা ঘটি আছ, নাপায়। মানুহজন মৰি গ'ল, অন্ততঃ ৰাজীৱ শইকীয়া ককাইদেউ আত্মাৰ সদগতি কামনা কৰক, নিজৰ মন্তব্য দাঙি ধৰক। ৰাজীৱ শইকীয়া ককাইদেউৰ ভিডিঅ'বোৰ লৈ ডাউনলোড কৰি ছ'চিয়েল মিডিয়াত দিবলৈ লাজ লগা নাই? সঁচা কথা কৈছোঁ, মই যি কওঁ অপেন কওঁ। আচলতে মোৰ কোনো ডিগ্ৰী নাই, মই আপোনালোকক কওঁৱে মোৰ কোনো ডিগ্ৰী নাই। মই এটা খেতি কৰা ল'ৰা, মোৰ ঘৰ পাহাৰৰ কিনাৰত। মই প্ৰত্যেকটো ভিডিঅ'তে কওঁ আপোনালোকক, মই এটা খেতি কৰা ল'ৰা, মোৰ ঘৰ পাহাৰৰ কিনাৰত। মই পাহাৰখন দেখুৱাই দিওঁ আপোনালোকক, প্ৰত্যেকবাৰতে মই আপোনালোকক পাহাৰ দেখুৱাই। সেইখন পাহাৰ চাই লওক, ছবিয়ে কেতিয়াও মিছা কথা নকয়, চাই লওক। এইখন দেখিলে, দেখুৱাই দিছোঁ। কিন্তু বেয়া লাগিল, আচলতে মই এই ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু মোৰ মনে নহ'ল। মানে ইমানেই ৰাজীৱ শইকীয়া ককাইদেউ ভিডিঅ'সমূহ খোৱাটো নোখোৱাটো দি লাখ লাখ টকা ইনকাম কৰি আছে, এই বস্তুটো বেয়া লাগিছে। আপোনালোকে ৰাজীৱ শইকীয়া ককাইদেউৰ নামত আপোনালোকে কিবা এটা দিবনে? ৰাজীৱ শইকীয়া ককাইদেউৰ ভিডিঅ'বোৰ লৈ আপলোড কৰিব কিবা দিবনে? ঘণ্টাটো নিদিওঁ, নিজৰ স্বাৰ্থপৰ। আজি ৰাজীৱ শইকীয়া ককাইদেউ কিয় মানুহে চিনি নাপালে? কাৰণ কেলৈ ৰাজীৱ শইকীয়া ককাইদেউ যদি সকলোৱে চিনি পায়, অন্য শিল্পীসকল মৰিব, ফিল্ড মৰিব। আচলতে মানে এনেকুৱা না, এতিয়া যোনসকল শিল্পী আছে, সেইসকল শিল্পীয়ে ৰাজীৱ শইকীয়া ককাইদেউৰ দৰে গণশিল্পী নহয়তো। ৰাজীৱ শইকীয়া ককাইদেউৱে জাতি মাতিয়ে গীত গালে, কিন্তু এইসকল লোকে নিজৰ পকেট গৰম কৰিবলৈহে শিল্পী হৈছে। কেনেকৈ দুখন মঞ্চ বেছিকৈ পাওঁ সেইটো চিন্তা কৰিলে, কিন্তু ৰাজীৱ শইকীয়া ককাইদেউকে সেইটো চিন্তা নকৰিলে নহয় আকৌ। ৰাজীৱ শইকীয়া ককাইদেউটো চিন্তাই নকৰিলে, কিন্তু এইসকলে ফিল্ম মৰিব বুলি, যেন মঞ্চ নাপাম বুলি, ঠিক আছে, ৰাজীৱ শইকীয়া ককাইদেউক এনেকৈ চৰ্চা নকৰিলে, মানে প্ৰচাৰ নকৰিলে। আৰু এই ক্ষেত্ৰত যোনসকল প্ৰচাৰ মাধ্যম আছে, সেই মাধ্যম সকলৰ গাতো বহুত ভুল। আপোনালোকে কাক মাতে? সেই হিজৰাসকলক মাতে, হিজৰা। হিজৰাৰ পৰা কি শিকিব লগা আছে? মই কিন্তু হিজৰা বুলি কয়, মই অপমান কৰা নাই, মই শ্ৰদ্ধা কৰিছোঁ আকৌ, ঠিক আছে, মই অপমান কৰা নাই আকৌ। এইটো আপোনালোকে বিতৰ্ক কৰি দিব পাৰে আকৌ, ঠিক নাই আকৌ, কিন্তু মই মই অপমান কৰা নাই আকৌ, শ্ৰদ্ধা কৰি কৈছোঁ। আৰু কাক মাতিব? চুকুৰালীক মাতিব। চুকুৰালীৰ পৰা কি শিকিব লগা আছে? চুকুৰালীয়ে ভাল কাম কৰিছে, যি কৰ্ম কৰিছে তাক মই প্ৰশংসা কৰিছোঁ, কিন্তু চুকুৰালীক সাক্ষাৎকাৰ লৈ প্ৰচাৰ কৰি ৰাইজক চিনিব কি ঘণ্টাটো আমি শিকিম চুকুৰালীৰ পৰা? কিন্তু চুকুৰালীক বেয়া নাপাওঁ, মই ভাল পাওঁ, কিন্তু চুকুৰালী সাক্ষাৎকাৰ লোৱাতকৈ, ঠিক আছে, পডকাষ্টত মতাতকৈ ৰাজীৱ শইকীয়া ককাইদেউক কিয় নামাতিলে? আৰে বাবা, পডকাষ্ট কৰিলে, পডকাষ্ট কৰাৰ নামত আপোনালোকক পইচা লাগে, নহ'লে আপোনালোকক এনেকুৱা সস্তীয়া জনপ্ৰিয়তা মানুহ এজন থাকিলে মানে আপোনালোকৰ ভিউজ লাগে আৰু পইচা পাব লাগিবতো। ৰাজীৱ শইকীয়া ককাইদেউৰ দৰে এজন গণশিল্পীক বা শিল্পীক মাতিলে মানে আপোনালোকে পইচা পাতি নাপাবতো, সেইটো কাৰণে নামাতে। চাল্লা, লাজ নাপায় আপোনালোকে। ৰাজীৱ শইকীয়া ককাইদেউ মৃত্যু হ'বলৈ বাট চালি, তহঁতি লাখ লাখ টকা ঘটিবলৈ আৰম্ভ কৰি দিলি, হয়নে নহয়? আপোনালোকে কথাটো ভাবি চাব। মই যি কথাক অপেন কৰোঁ, ঠিক আছে। যদি মোৰ কথাত কোনোবাই ভাল পায়, ভাল পাব পাৰে, যদি মোৰ কথাত কোনোবাই বেয়া পায়, বেয়া পাব পাৰে, কিন্তু মোৰ কথাকেইটা ৰাইট। ৰাজীৱ শইকীয়া ককাইদেউৰ পৰা লাখ লাখ টকা লুটি আছে, এতিয়া লুটি আছে। কমেণ্ট কৰিব, হয় নহয়? পাৰিলে মানে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব, ঠিক আছে। ধন্যবাদ।